Hello my dear students, class 12 chemistry are an important topic আজি আলোচনা কৰিম সেই টপিকটো হল মোলালিটি অলৰেডি মোলারিটি কি মোলারিটি ডেফিনেশন কি মোলারিটিৰ লগত জড়িত যেটা एग्जांपल আছিল উদাহৰণ 2.2 হেটো আমি সমাধান কৰিছো তোমালোকে যদি সোৱানে চাই লবা আজি এটা ইম্পৰ্টেন্ট টপিক যাক মোলালিটি বুলি কোৱা হয় হেটো আমি আলোচনা কৰিম প্ৰথমে মোলালিটিৰ যেটা সূত্র বা ডেফিনেশন হেটো আমি আলোচনা কৰো প্ৰতি কিলোগ্ৰাম বা কেজি দ্ৰাৱক দ্ৰৱীত হৈ থকা দ্ৰব্যৰ মোলকেই মোলালিটি বলে ওকে প্রতি কিলোগ্রাম দ্রাবকত দ্রবীত হৈ থকা দ্রব্যৰ মোলকেই মোলালিটি বলে আৰু মোলালিটি এম স্মল এম ৰে বুজোৱা হয় আৰু মোলালিটি ক্যাপিটাল এম ৰে বুজোৱা হয় ওকে সো মোলালিটি বা মোলালিটি দ্ৰব্যৰ মোল কিলোগ্রাম হিচাপে দ্রাবকৰ ভৰ আগত মোলালিটিত কি আছিল দ্ৰব্যৰ মোল এটো ঠিকই আছিল আৰু তলত আছিল লিটাৰ এককত দ্ৰবৰ আয়তন আছে লিটাৰ হিচাপে দ্ৰবৰ আয়তন বা লিটাৰ এককত দ্ৰবৰ আয়তন আছিল কিন্তু যেতিয়া মোলালিটি কনসিডাৰ কৰিম তেতিয়া দ্ৰব্যৰ মোল ওপৰটো ঠিকই থাকিব কেৱল তলৰখিনি চেঞ্জ হ'ব তলৰখিনি কি আছে কিলোগ্ৰাম হিচাপে দ্ৰাবকৰ ভৰ অৰ্থাৎ দ্ৰাবকৰ ভৰটো কেজিত ল'ব লাগিব ওকে যদি গ্ৰামত দিয়া থাকে হেটো আমি কেজিলৈ পৰিৱৰ্তন কৰিম আগত যেনেকুৱা মিলিলিটাৰত দিয়া থাকিলে লিটাৰলৈ কনভাৰ্ট কৰিছো মোলালিটিত ঠিক তেনেকৈ ইয়াতে দ্ৰাবকৰ ভৰটো গ্ৰামত যদি দিয়া থাকে তেনেহলে আমি কেজিলৈ কনভাৰ্ট কৰিম গতিকে এইটো সূত্ৰ তোমালোকে প্ৰথমে প্ৰেক্টিস কৰি লবা মুখস্থ কৰি লবা এতিয়া এতে উদাহৰণ হিচাপে পটাছিয়াম ক্লোৰাইডৰ 1.00 মোল পার কেজি দ্ৰৱৰ অৰ্থ হৈছে 1 কেজি পানীত কেচিএলৰ 1 মোল দ্ৰৱিত হৈ আছে তাৰ মানে 1.00 মোল পার কেজি বা 1.00 মোলেল স্মল এম ৰে কি বুজোৱা হৈছে মোলালিটি বা মোলেল বুলি তোমালোকে ক'ব পাৰা মোলালিটি বা মোল পার কেজি এতিয়া 1 মোল পার কেজি বা 1 মোলেল মানে হৈছে 1 কেজি পানীত এতে দ্ৰাৱক হিচাপে পানী ব্যৱহাৰ কৰা হৈছে অৰ্থাৎ মেনশন কৰা নাথাকিলে আমি দ্ৰাৱকটো পানী লম 1 কেজি পানীত কেচিএলৰ কিমান মোল 1 মোল দ্ৰৱিত হৈ আছে যেহেতু 1 মোল কোৱা হৈছে 1 মোল পার কেজি তাৰ মানে হল 1 কেজি পানীত 1 মোল পটাছিয়াম ক্লোৰাইড কি হৈ আছে মিক্স হৈ আছে বা দ্ৰৱিত হৈ আছে ইয়াতে যদি 2 মোল পার কেজি থাকিলেহেতেন তেনেহলে কি হলহেতেন 1 কেজি পানীত পটাছিয়াম ক্লোৰাইডৰ 2 মোল দ্ৰৱিত হৈ আছে এনেকৈ আমি কনসেপ্টটো বিল্ড আপ কৰিব পাৰো ওকে গতিকে মোলালিটি সূত্ৰটো হৈ গল ডেফিনেশনটো হৈ গল তাৰ পিছত ইয়াৰ অৰ্থটো হৈ গল এতিয়া মোলালিটিৰ লগত জড়িত এটা ইম্পৰ্টেন্ট কোৱেশ্চন আমি আলোচনা কৰিম হেটো হল উদাহৰণ 2.3 উদাহৰণ 2.3 এটো পুৰণা কিতাপৰ নতুন কিতাপত কিমান দিয়া আছে 1.3 জাস্ট তোমালোকে এটো মিলাই লবা যদি নতুন কিতাপ আছে আৰু পুৰণা কিতাপখিনি ঠিকই আছে ওকে ইয়াতে বহুত ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো এই কোৱেশ্চনৰ পৰা 1 মাৰ্কৰ কোৱেশ্চন বা এমসিকিউ দিব পাৰে গতিকে এটা আমি ভালকে ফোকাস কৰিম উদাহৰণ 2.3 সোৱা 75 গ্ৰাম 75 গ্ৰাম বেনজিনত 2.5 গ্ৰাম ইথানয়িক এসিড দ্ৰৱিত হৈ থাকিলে দ্ৰৱটো কি উলিয়াব লাগে মোলালিটি নিৰ্ণয় কৰিব লাগে ওকে ইথানয়িক এসিডৰ কি উলিয়াব লাগে মোলালিটি নিৰ্ণয় কৰিব লাগে এতিয়া ইথানয়িক এসিডৰ ফৰ্মুলা দি আছে CH3COOH গতিকে এই ফৰ্মুলাটোৰ পৰা পৰীক্ষাত এটো নাথাকিব পাৰে কিন্তু ফৰ্মুলাটো জানিব লাগিব অৰ্থাৎ ইথানয়িক এসিডৰ ফৰ্মুলা কি CH3COOH গতিকে এই কোৱেশ্চনটো কেনেকৈ আমি সমাধান কৰিম হেটো আলোচনা কৰো আহা সো ইয়াৰ সমাধানটো চাই লোৱা ইয়াতে 75 গ্ৰাম বেনজিনৰ 2.5 গ্ৰাম ইথানয়িক এসিড গতিকে ইয়াতে দ্ৰব্যটো কি ইথানয়িক এসিড আৰু দ্ৰাৱকটো কি আছে 75 গ্ৰাম বেনজিন তেনেহলে দ্ৰৱটোৰ মোলালিটি নিৰ্ণয় কৰিব লাগে ওকে গতিকে মোলালিটিৰ যেটো ফৰ্মুলা আছিল ওপৰত থাকিব দ্ৰব্যৰ মোল আৰু তলত থাকিব কেজি হিচাপে বা কিলোগ্ৰাম হিচাপে দ্ৰাৱকৰ ভৰ গতিকে দ্ৰব্যৰ মোল আমি প্ৰথমে উলিয়াব লাগিব কাৰ মোল দ্ৰব্য ইয়াতে কি ইথানয়িক এসিড গতিকে ইথানয়িক এসিডৰ মোলটো আমি উলিয়াইলাম ইথানয়িক এসিডৰ মোল উলিয়াবলৈ হলে আকৌ কি লাগিব মোলাৰ ভৰ লাগিব যেটো আমি ফৰ্মুলাৰ পৰা উলিয়াব পাৰো ওকে মোলৰ ফৰ্মুলাটো কি আছিল প্ৰদত্ত ভৰ ডিভাইড বাই মোলাৰ ভৰ গতিকে ইথানয়িক এসিডৰ মোলাৰ ভৰটো আমি উলিয়াইলাম CH3COOH অৰ্থাৎ ইথানয়িক এসিডৰ মোলাৰ ভৰ ওকে এনেকৈ আমি মোলাৰ ভৰটো উলিয়াইলাম সো ইয়াতে কাৰ্বনৰ ভৰ কিমান 12 কাৰ্বন কেইটা আছে ইয়াতে এটা আছে গতিকে দুটা প্লাস এতিয়া হাইড্ৰোজেন সোৱা তিনিটা আৰু এটা চাৰিটা গতিকে 1 * 4 ডাইৰেক্ট লিখিছো
হাইড্রোজেনের ভর 1 তারপরে অক্সিজেন কেইটা আছে দুটা অক্সিজেনের ভর কিমান 16 গতিকে 16 ইনটু 2 লিখিব লাগিব ওকে 16 ইনটু 2 এককটো কি আহিব আমাৰ গ্রাম পার মোল মলার ভর এককটো কি হয় গ্রাম পার মোল হয় ওকে এখানে হৈ গল এতিয়া 2 12 গুণ কিমান 24 প্লাস 1 4 গুণ কিমান 4 প্লাস ইয়াতে কিমান আহিব 32 গ্রাম পার মোল ওকে এইকেইটা যোগ কৰিলে আমি পাও 60 গ্রাম পার মোল কিমান পাও 60 গ্রাম পার মোল গতিকে ইথানয়িক এসিডৰ মলাৰ ভৰ কিমান পালো 60 গ্রাম পার মোল এতিয়া ইথানয়িক এসিডৰ মোল উলিয়াব লাগিব গতিকে ইথানয়িক এসিডৰ মোল বা পৰিমাণ ওকে ইথানয়িক এসিডৰ কি উলিয়াম পৰিমাণ উলিয়াম বা ডাইৰেক্ট তোমালোকে মোল বুলি লিখিব পাৰা এনেকৈ ওকে সো ইথানয়িক এসিডৰ পৰিমাণ যেটো পৰিমাণ বা মোল সূত্ৰ আছিল কি প্ৰদত্ত ভৰ ডিভাইড বাই মোলাৰ ভৰ প্ৰদত্ত ভৰ কিমান দি আছে 2.5 গ্রাম এটো কোৱেশ্চনত দি আছে 2.5 গ্রাম ইথানয়িক এসিড আছে আৰু মোলাৰ ভৰ 60 গ্রাম পার মোল সেই কাৰণে মোলাৰ ভৰটো আমাক উলিয়াব লাগে কাৰণ মোল উলিয়াওতে এটো প্ৰয়োজন হৈ পৰে ওকে এতিয়া 6 গ্রাম আৰু গ্রাম কেনসেল গল বাকি থাকিল 2.5 আৰু তলত কিমান দি আছে 60 পার মোল টো ওপৰত গলে কিমান হ'ব মোল হ'ব ওকে এতিয়া এটো সমাধান কৰিম 25 তলত কিমান আহিব 60 ইনটু 10 কাৰণ এক ঘৰ আগত দশমিক আছে সেই কাৰণে দশমিকটো আমি উঠাই দিলো আৰু তলত 10 দি পূৰণ কৰিলো ওকে এটা কটাকটি কৰিব লাগিব 5 5 গুণ কিমান 25 5 2 গুণ কিমান 10 5 12 গুণ কিমান 60 এখানে ক্যান্সেল গল তো ওপৰত থাকিল 1 তলত থাকিল 12 2 গুণ 24 1/24 মোল পালো ওকে সো 1/24 মোল এটো কটাকটি কৰিলে বা ভাগ কৰিলে আমি কিমান পাও 0.0417 ওকে 17 মোল এটো আমি পালো 0.041 লিখিব পাৰা 0.041 লিখিলে হ'ব বা 0.0417 মোল এটো কাৰ মোল পালো ইথানয়িক এসিডৰ মোল এতিয়া মোলালিটিৰ যেটো সূত্ৰ আছিল দ্ৰব্যৰ মোল গতিকে এইখিনি হল দ্ৰব্যৰ মোল উলিয়াতে এইখিনি গল এতে কেজি হিচাপে দ্ৰাৱকৰ ভৰ ওকে এতিয়া কেজি হিচাপে দ্ৰাৱকৰ ভৰ ইয়াতে দ্ৰাৱকটো কি দি আছে বেনজিন প্ৰশ্নত চোৱা ইয়াতে 75 গ্রাম বেনজিন অৰ্থাৎ ইয়াতে দ্ৰাৱকটো কি বেনজিন গতিকে আমি ইয়াতে লিখিম দ্ৰাৱকৰ ভৰ বা ইয়াতে লিখিব পৰা ডাইৰেক্ট বেনজিনৰ ভৰ ওকে বেনজিনৰ ভৰটো আমি লিখিব লাগিব সো বেনজিনৰ ভৰ কিমান দি আছে 75 গ্রাম দি আছে কিন্তু কেজি হিচাপে কাৰণ কেজি হিচাপে দ্ৰাৱকৰ ভৰ লাগে সেই কাৰণে আমি গ্রামক আমি কেজিলৈ কনভাৰ্ট কৰিম সো গ্রামক কেজিলৈ কনভাৰ্ট কৰিবলৈ হলে 1000 দি কি কৰিব লাগিব ডিভাইড কৰিব লাগিব ওকে কেজিলৈ কনভাৰ্ট হৈ গল তেতিয়া গ্রামটো আৰু কেজি গ্রাম হৈ নাথাকে কেজিলৈ কনভাৰ্ট হ'ব এতিয়া 75 ডিভাইড বাই 1000 ওকে এটো এনেকৈ ৰাখিলো পিছত কটাকটি কৰতে কি হ'ব সহজ হ'ব ওকে এইখিনি হৈ গল গতিকে দ্ৰৱটোৰ মোলাৰিটি অৰ্থাৎ ইথানয়িক এসিড দ্ৰৱটোৰ মোলাৰিটি বা ডাইৰেক্ট লিখিব পাৰা দ্ৰৱটোৰ মোলাৰিটি মোলাৰিটি নহয় মোলালিটি বা মোলালিটি তো কোনো পরিবর্তন নহব এটা দিলে হল এটা মোলালিটি বা মোলালিটি দুইটা শুদ্ধ সো মোলালিটিৰ ফৰ্মুলাটো কি আছিল দ্ৰব্যৰ মোল দ্ৰব্য ইয়াতে কি ইথানয়িক এসিড গতিকে ইথানয়িক CH3 COH ইথানয়িক এসিডৰ মোল দ্ৰব্যৰ মোল আৰু তলত কি আহিব কেজি হিচাপে দ্ৰাৱকৰ ভৰ এতে কেজি হিচাপে বেনজিনৰ ভৰ দ্ৰাৱকটো কি বেনজিন তে কেজি হিচাপে আমি বেনজিনৰ ভৰটো লিখিম ওকে কেজি হিচাপে কাৰ ভৰ বেনজিনৰ ভৰ এতে বেনজিনটো দ্ৰাৱক হিচাপে ব্যৱহাৰ কৰা হৈছে কেজি হিচাপে বেনজিনৰ ভৰ এটো ফৰ্মুলা লিখিলো এতিয়া যাৰ ভ্যালু বিলাক বহুৱাই দিয়া ইথানয়িক এসিডৰ মোল সোয়া ইথানয়িক এসিডৰ মোল উলাইছো 0.0417 মোল ওকে 0.0417 মোল আৰু কেজি হিচাপে দ্ৰাৱকৰ ভৰ কিমান 75 ডিভাইড বাই 1000 কেজি ওকে এখানে হৈ গল এতিয়া জাস্ট আমি সমাধান কৰিম 0.0417 ডিভাইড বাই
75 ওপৰত 1000 ওপৰত যাব এককটো কি হ'ব মোল আৰু কেজিটো তলত আছিল ওপৰত গলে কিমান আহিব মোল পাৰ কেজি ওকে এতিয়া ইয়াৰ লগত এটো পূৰণ কৰিলে কিমান আহিব 41.7 কাৰণ 1 2 3 টা শূন্য আছে তিনিবাৰ পিছুৱাই যাব 1 2 3 41.7 ইয়াতে 7 নাৰাখি ডাইৰেক্ট 0.041 ৰাখিলে হ'ব তেতিয়া 1000 দি ডিভাইড কৰিলে 7 টো নাহে দশমিকৰ পিছত অংকটো নাহে ডাইৰেক্ট 41 থাকিব একে आंसर আহিব 75 মোল পাৰ কেজি ওকে মোল পাৰ কেজি এতিয়া এটো আমি যদি ডিভাইড কৰো ইয়াৰ ভ্যালুটো কিমান পাও 0.556 ওকে 0.556 মোল পাৰ কেজি বা শর্টকৈ লিখিব পাৰো 0.556 মোল অর্থাৎ স্মল m গতিকে এইটো হল আমাৰ आंसर এনেকৈ ৰাখিব পাৰা বা এনেকৈ ৰাখিব পাৰা দুইটা শুদ্ধ গতিকে সোৱা মোলালিটিৰ জাস্ট এই সূত্ৰটো তোমালোকে মনত ৰাখিবা অৰ্থাৎ দ্ৰব্যৰ মোল বাই কেজি হিচাপে দ্ৰব্যকৰ ভৰ এইটো সূত্ৰৰ পৰা আমি অতি সহজ উলিয়াও এটো অলপ দীঘলীয়াকৈ মই কৰি দিছো ডিটেইলছত কৰি দিছো তোমালোকে শৰ্টকৈ কৰিব পাৰা এমসিকিউ আহিলে তো ডাইৰেক্ট তুমি ভ্যালু বিলাক বহুৱাই ডাইৰেক্ট কৰিব পাৰা তেতিয়া আৰু ডিটেইলছত দিব নালাগে কিন্তু যেহেতু এটো মই 1 মাৰ্কৰ কাৰণে বা 2 মাৰ্কৰ কাৰণে পৰীক্ষা 2 মাৰ্কৰ আহিব পাৰে কেতিয়াবা 1 মাৰ্কৰ আহে 1 মাৰ্কৰ আহিলে ডাইৰেক্ট তুমি মোলালিটি লিখি সাইডত তুমি ক্যালকুলেশন খিনি কৰিব পাৰা যেনেকুৱা পৰিমাণটো এটো সাইডত উলিয়াব পাৰিবা মোলাৰ ভৰটো সাইডত উলিয়াব পাৰিবা ডাইৰেক্ট এই ফৰ্মুলাত বহুৱাই তুমি কৰিব পাৰা ওকে গতিকে আজি মোলালিটি কি আৰু মোলালিটিৰ লগত জড়িত এটা প্ৰবলেম আমি সমাধান কৰিলো এর পৰৱৰ্তী সময়ত আৰু যিবোৰ প্ৰবলেম আছে উদাহৰণ আছে আৰু পাঠস্থ প্ৰশ্নমূলক যিবোৰ আছে সেইবোৰ আমি সমাধান কৰিম গতিকে উদাহৰণ এটো হৈ গল তাৰ পিছত সোৱা পাঠস্থ প্ৰশ্নমূলক বিলাক আছে এইটো বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কোৱেশ্চন পৰীক্ষাত আহে গতিকে পৰৱৰ্তী ভিডিঅ'টোত আমি পাঠস্থ প্ৰশ্নমূলক এই সকলোবোৰ সমাধান কৰি দিম